অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বটদ্ৰৱাত গৈ আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে বিজেপি নাথাকিলে সবতে যাব পাৰে তেওঁলোক মই ক'লো নাই মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব এই যোৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ বৰচলাত কৰিলোঁ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাক্ষসিনী ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো লেণ্ডলেছ হ'ব পাৰে কিন্তু বোলে এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় ডিচি গোৱালপাৰাক আবেদন কৰিব লাগিছিলে ডিচি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু লেণ্ডলেছ বুলি মইতো নিজে আহি বহিব নোৱাৰোঁ কালি যদি লেণ্ডলেছ বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গ'লে আপুনি কি কৰিব লেণ্ডলেছ মানুহে লেণ্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হ'লেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাঘবৰ চৰৰ পৰা more than 10-12,000 ফেমিলি আহি পেলাই হিন্দুক মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁৰ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে এণ্ড দে হেভ মেড এ ফুল ফ্লেজড অপাৰেশ্যন যে আমি ইয়াত মাইনৰিটি কৰি পেলাম আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে এতিয়া মাদ্ৰাছাই কৰিব লাগে হোজাইটো কৰিব পাৰে ঢিঙতো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে চামুগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে এটা ময়ো একো কৰিব নোৱাৰা হৈছোঁ গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না আমিওতো সাৱট খাব খোজোঁ তাকে কৈছোঁ তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বটদ্ৰৱাত গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনিক কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছোঁ কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় ভাই আপুনি অসমীয়া মানুহ হয়নে নহয়